য়ং গ্ৰুপ ক্লাবত সমগ্ৰ অসমতে আজিৰ দিনটো ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা তেখেতৰ জন্মৰ বাৰ্ষিক দিনৰ লগত সম্বন্ধ ৰাখি সমগ্ৰ অসমতে 3 ছেপ্টেম্বৰ দিনা অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছিলে। সেই অনুপাতে আজি চাবুৱা য়ং গ্ৰুপ ক্লাবত অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা জন্ম শতবাৰ্ষিক আজি এই দিনটোত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হৈছে। আজি এই ক্ৰীড়া দিৱসৰ আমাৰ প্ৰথম কাৰ্যসূচী হৈছিলে ক্লাবৰ পতাকা উত্তোলন, তাৰ পাছত আছে সামূহিক দৌৰ, তাৰ পাছতে আমি বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলক মাজত আমি বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। বৰ্তমানলৈকে এই প্ৰতিযোগিতাবোৰ চলি আছে, যাতে আমি আশা ৰাখিছোঁ সকলো প্ৰতিযোগীয়ে সুস্থভাৱে অংশগ্ৰহণ কৰি তেখেতসকলৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাওক, তাৰ পৰা আমি সকলোৱে কামনা জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ চাবুৱাবাসী য়ং গ্ৰুপ ক্লাবৰ কৰ্মকৰ্তা ক্ৰীড়ানুগামীসকল ব্যক্তিসকলে যিদৰে সহায় সহযোগিতা আগবঢ়াইছে আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি আমি ষ্টাৰ্টিং পইণ্টত সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। হেল্ল', এইটো বিশেষ ঘোষণা। যিহেতু আমাৰ প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়সমূহত আমি প্ৰতিযোগিতাসমূহ নিৰ্ধাৰিত সময়ত অনুষ্ঠিত কৰিছিলোঁ। বিদ্যালয়ৰ বিভিন্ন ধৰণৰ কাম থকাৰ কাৰণে তেখেতে নিৰ্ধাৰিত সময়ত আহিব নোৱাৰিলে। তথাপি যিসকল খেলুৱৈ এই খেলত অংশগ্ৰহণ কৰিবলৈ আহিছে তেখেতসকলৰ মাজত আমি এটা উদ্ভাৱনীমূলক পুৰস্কাৰে তেখেতসকলক সন্মানিত কৰিম। গতিকে যিসকল বিদ্যালয়ে পলমকৈ খেলপথাৰত উপস্থিত হ'লহি, আমি সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটি উদ্ভাৱনীমূলক দৌৰ প্ৰতিযোগিতাৰ আমি তেখেতসকলক কেই ছেকেণ্ডত আহিছে ন? আৰু ছেকেণ্ড কোনজন? আৰিফ মাঝি, মৃদুদীপ চেতিয়া। এটি বিশেষ ঘটনা, যিহেতু আমি আমাৰ ইভেণ্ট হ'লেও আগবঢ়াই লৈ যাবৰ কাৰণে মাৰিব বিচাৰে, অংশগ্ৰহণ কৰিব বিচাৰে, তেওঁলোকক আমি ফিল্ডত যাবলৈ অনুৰোধ জনোৱা হ'ল। আমাৰ পেভিলিয়নৰ কাষতে লং জাম্পৰ পিচ আমি ঠিক কৰি দিয়া হৈছে, তেওঁলোকক তাত যাবলৈ অনুৰোধ জনোৱা হ'ল। কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি যিসকল খেলুৱৈ লং জাম্প কৰিব তেওঁলোকক আমি ঘটনাস্থলীত যাবলৈ অনুৰোধ জনোৱা হ'ল। লং জাম্প আমি দুবাৰলৈ ঘোষণা কৰা নহ'ব। যিসকল খেলুৱৈয়ে লং জাম্প মাৰিবলৈ আহিছে তেওঁলোকক আমি আমাৰ দেশলৈ যাবলৈ অনুৰোধ জনোৱা হ'ল। লং জাম্প তেওঁলোকক আমি ষ্টাৰ্টিং পইণ্টলৈ যাবলৈ অনুৰোধ জনোৱা হ'ল। যিহেতু সময়ৰ প্ৰতি লক্ষ্য ৰাখি খেলুৱৈসকলক আমি ইয়ালৈ যাবলৈ অনুৰোধ জনোৱা হ'ল। ধন্যবাদ। ছোৱালী এবাৰ
প্ৰতি লক্ষ্য ৰাখি যিসকল ছাত্ৰ ছাত্ৰী 41তম অভিৰুচি ক্ৰীড়া দিৱসৰ সংগতি ৰাখি তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ আহিছে আমি তেওঁলোকক মানিতনিক মধ্যমিক বিদ্যালয় যাবলৈ অনুৰোধ জনাইছোঁ। কুইজ প্ৰতিযোগিতাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাত যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিবলৈ আহিছে তেওঁলোকক আমি অনিত্যদেৱ মধ্যমিক বিদ্যালয়লৈ যাবলৈ অনুৰোধ জনোৱা হয়। Ready? Laser? আহি যাইছোঁ।